মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু সন্মানীয় অভিভাৱকসকল, আপোনালোক আটাইকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমে প্ৰস্তুত কৰি উলিওৱা দ্বিতীয় শ্ৰেণীৰ 15 দিনীয়া স্ব-শিক্ষণ সমলৰ সমল নং 2। এই সমলখিনি প্ৰস্তুত কৰি উলিওৱাৰ মুখ্য উদ্দেশ্য হ'ল ছাত্ৰ ছাত্ৰীসকলৰ শিকন ঘাটিসমূহৰ চিনাক্তকৰণ আৰু সেইবিলাকৰ দূৰীকৰণ। আমি কোভিড মহামাৰীৰ বাবে বিদ্যালয়সমূহ খুলিব পৰা নাই আৰু এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ কোনবোৰ দিশত বিশেষভাৱে পিছ পৰি আছে সেইখিনি আমি চিনাক্ত কৰি আৰু সেইবিলাকৰ সমস্যাৰ সমাধান কৰাৰ উদ্দেশ্যে এই সমলসমূহ বিশেষভাৱে প্ৰস্তুত কৰি লোৱা হৈছে। আৰু এই শিকন সমলসমূহত কোনো পাছফালৰ কথা নাই, সেয়েহে ইয়াত যিমান পাৰি অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক নিজে লিখিবলৈ দিব, তেওঁলোকক সহায় কৰিব, কিন্তু লিখি নিদিব বা তেওঁলোকক সম্পূৰ্ণকৈ শিকাই নিদিব। আৰু ছাত্ৰ ছাত্ৰীসকলেও প্ৰথমতে এখন বহীত লিখি ল'ব, তাৰপিছত আকৌ দ্বিতীয়বাৰ ইয়াত লিখি লওক, তেতিয়া বেছি শুদ্ধ হ'ব। আহকচোন আমি শিক্ষণ সমলসমূহ আলোচনা কৰোঁ। আমি আলোচনা কৰিবলৈ লোৱা প্ৰথম বিষয়টো হৈছে অসমীয়া পাঠ্যপুথিৰ নাম অংকুৰণ। পাঠ নং 1, আমাৰ পঢ়াশালী। তলত দিয়া শব্দবোৰ পঢ়া আৰু লিখা। প্ৰথমতে আমি পঢ়িম, তাৰপিছত আকৌ লিখি ল'ম। পঢ়াশালী, প দয়ৰত আকাৰে ৰা, মূৰ্ধন্য তালব্যক্ষত আকাৰে খা, লত হচকাৰে লি, পঢ়াশালী। তালব্য খত হচকাৰে খি, ক্ষত আকাৰে খ্যা, গত হচকাৰে গু, ৰত হচকাৰে লু, শিক্ষা গুৰু। মিলি জুলি, মত হচকাৰে মি, লত হচকাৰে লি, যত হচকাৰে জু, লত হচকাৰে লি, মিলি জুলি। পূজনীয়, পদ দীৰ্ঘকাৰে পু, জ নত দীৰ্ঘকাৰে নি, অন্তস্থয়, পূজনীয়। চাফ চিকুণ, প্ৰথম ষ্টাকাৰ চা, ফ চাফ, প্ৰথম ছত হচকাৰে চি, কট হচকাৰে পু, ন মূৰ্ধন্য ন, চিকুণ, চাফ চিকুণ। চৌহদ, চত ঔকাৰে চৌ, হ ত, চৌহদ। 2, তোমাৰ নামৰ প্ৰথম আখৰটো কি? সেই আখৰেৰে 4টা শব্দ লিখা। এতিয়া উদাহৰণ দিছে, যদি ধৰা হওক এজনী ছোৱালীৰ নাম নমিতা, এতিয়া তাই লিখিলে নমিতাৰ প্ৰথম আখৰটো ন বুলি লিখিব আৰু এনেকে 4টা এনেকে শব্দ লিখিব। ইয়াত থকা শব্দ নহয়, ইয়াত নথকা শব্দ 4টা, কিন্তু এনেকে 4টা শব্দ লিখিব লাগিব। নমিতাৰ বাহিৰেও বেলেগ নথকা নাম থাকিব পাৰে, কাৰোবাৰ নবীনো থাকিব পাৰে, নয়নো থাকিব পাৰে, তেনেকে যিয়ে হওক, কিন্তু নৰ পৰা আৰম্ভ হলে এনেকে নৰ পৰা আৰম্ভ হোৱা শব্দ লিখিব লাগিব। যদি কাৰোবাৰ নাম ৰাজীৱ হয়, তেতিয়াহ'লে ৰ আখৰৰ পৰা আৰম্ভ হোৱা লিখিব। কাৰোবাৰ নাম যদি পাৰ্বতী হয়, তেতিয়াহ'লে প আখৰৰ পৰা আৰম্ভ হোৱা নাম শব্দ লিখিব। মনত পেলাই লিখোৱা ক পূৰ্ণমাত্ৰা থকা আখৰ। পূৰ্ণমাত্ৰা থকা মানে পৰত মাত্ৰাটো সম্পূৰ্ণকৈ থকা, যেনে উদাহৰণ ক, আৰু তেনেকুৱা আখৰ ঘ, প্ৰথম চ, দ্বিতীয় চ, তেনেকে তোমালোকে আৰু বাকী থকাখিনি লিখি যাবা। এইটো আমি প্ৰথম শ্ৰেণীটো পাইছো আৰু দ্বিতীয় শ্ৰেণীটো পাইছো। অৰ্ধমাত্ৰা থকা আখৰ যেনে ঝ, আৰু অৰ্ধমাত্ৰা থকা খ, গ, মূৰ্ধন্য ন, এনেকে আৰু কেইটামান আছে, তোমালোকে লিখিবা। মাত্ৰা নথকা আখৰ, মাত্ৰা নথকা আখৰ উদাহৰণ ঔ, আৰু কিছুমান ৰি, এ, উঙ, এনেকে আৰু আছে, সেইখিনি তোমালোকে নিজে বিচাৰি উলিয়াই লিখিবা। নিজৰ পৰিচয় লিখোৱা। পৰিচয় বুলি ক'লে প্ৰথমতে আমি ইয়াত নাম লিখিম, নিজৰ নাম, বয়স, আমাৰ শ্ৰেণী অনুপাতে বয়স থাকে। আমি সাধাৰণতে 5 বছৰ বয়সত আমি যদি প্ৰথম শ্ৰেণীত পঢ়ো, তেতিয়াহ'লে দ্বিতীয় শ্ৰেণীত 6 বছৰ হ'ব পাৰে বা কাৰোবাৰ 7 বছৰ হ'ব পাৰে। জন্মৰ তাৰিখটো আমি নিজে নাজানিলে আমি মা দেউতাৰ পৰা সুধি ল'ম, বা বয়সটো আমি মা দেউতাৰ পৰা সুধি ল'ম। পিতৃ অভিভাৱকৰ নাম, পিতৃ মানে দেউতা, বা কাৰোবাৰ যদি পিতৃ মাতৃ নাই বা পিতৃ মাতৃৰ লগত নাথাকে, তেতিয়াহ'লে অভিভাৱকৰ নাম লিখিম। যাৰ লগত থাকে এই পৰিয়ালৰ মুৰব্বীৰ নাম লিখিম। মাতৃ অভিভাৱকৰ নাম, এইটো আমি মাৰ নাম বা
আমি য'ত থাকো সেই ঘৰৰ মুৰব্বীৰ নাম লিখিব পাৰোঁ। বিদ্যালয়ৰ নাম ধৰা হওক আমাৰ বিদ্যালয়খনৰ নাম NC বালিজুৰি প্ৰাথমিক বিদ্যালয়। কাৰোবাৰ বেলেগো হ'ব পাৰে, বেলেগ স্কুলত পঢ়িলেতো বেলেগ হ'বই, গতিকে নিজৰ নিজৰ স্কুলৰ নাম লিখিবা। গাঁও চহৰ ইয়াত মই দক্ষিণ বালিজুৰি লিখিছোঁ, কিন্তু সকলোৰে একে নহ'ব, গতিকে নিজৰ নিজৰ গাঁওখনৰ নাম লিখিবা। ডাকঘৰ বালিজুৰি সকলোৰে নহ'ব পাৰে। থানা, জিলা, ৰাজ্যটো সকলোৰে অসম হ'ব, আৰু পিন নংটো সকলোৰে বেলেগ বেলেগ হ'ব পাৰে। চাই 3বাৰ লিখা। এইখন আমাৰ বিদ্যালয়, ইয়াত দাড়ি এটা থাকিব লাগিছিল। ইয়াত এইখিনি আমি ইয়াৰ মাজত এইখন আমাৰ বিদ্যালয়, ইয়াত 3 খালি লিখিম, ইয়াত 1 2 3বাৰ লিখিম আমি। ডাঙৰকৈ পঢ়া। আমি সকলোৱে পঢ়াশালীলৈ যাওঁ। পঢ়াশালীত আমি আমাৰ সহপাঠীৰ লগত হাঁহি ধেমালিৰে দিনবোৰ পাৰ কৰোঁ, নহয়নে? পঢ়াশালীলৈ গৈ আমি কি কৰোঁ কোৱাচোন? পাঠ্যপুথিৰ পাঠ পঢ়াৰ লগতে সাধু শুনো, গান গাওঁ, ছবি আঁকো, নাচো, নহয়নে? এনেদৰে পঢ়াশালীত আমি বিভিন্ন বিষয়ৰ শিক্ষা লওঁ। পঢ়াশালীলৈ গৈ খুব ভাল লাগে। তাত আমি বহুতো সমনীয়া লগ পাওঁ। আমি আমাৰ ওচৰৰ সকলো বন্ধু বান্ধৱীকে পঢ়াশালীলৈ যাবলৈ ক'ব লাগে। এইটো আমি পঢ়িব লাগিব। পাঠ নং 2, কেৰকেটুৱালৈ মৰম। তুমি তোমাৰ ঘৰৰ চৌহদত নাইবা ওচৰত গাঁৱত দেখা জন্তুবোৰৰ নাম লিখা। উদাহৰণ আমি গৰু, আৰু আমি বহুত জন্তু দেখো, যেনে ছাগলী, কুকুৰ, মেকুৰী, ঘোঁৰা, হাতী, এনেকে তোমালোকে কি জন্তু দেখিছা ইয়াত লিখি যাবা। তুমি কেৰকেটুৱা দেখিছানে? কেৰকেটুৱাৰ ছবি, এয়া কেৰকেটুৱাৰ ছবি। যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো আহা। এতিয়া কেৰকেটুৱানো আমি কেনেকে লিখো তাৰ পঢ়িম আৰু লিখিম। কেৰকেটুৱা, কত একাৰে কে, এইটো ৰয় কয়াৰ ক, অৰ্থাৎ কত ৰেফকাৰ, তাত একাৰ মূৰ্ধন্য ট হচুকাৰ টু, ৱা বত আকাৰে ৱা, কেৰকেটুৱা। এইটো ৰয় কয়াৰ ক, ৰ যোগ ক, ৰয় কয়াৰ ক, ত ৰয় কয়াৰ ক, তৰ ক, তন্তে খ, ত ৰয় কয়াৰ ক, হতৰ ক। ৰয় বয়াৰ ব, ৰ যোগ ব, ৰয় বয়াৰ ব, গ ৰয় বয়াৰ ব, গৰ্ব, প ৰয় বয়াৰ প, ত পৰ্বত। এতিয়া এইখিনিক আমি ভাঙি লিখিম, যেনেকে এইটো ৰয় বয়াৰ বটো আমি ভাঙোতে ৰ যোগ ব, ৰয় বয়াৰ ব বুলি লিখিলো, আৰু দুটা শব্দ গৰ্ব, পৰ্বত। তেনেকে ইয়াত ৰয় ময়াৰ ম থকা আমি শব্দ লিখিব লাগে, আৰু যুক্তাক্ষৰটো ভাঙি দেখুৱাব লাগে। ৰয় ময়াৰ মটো ভাঙিলে কি পাওঁ আমি? ৰ যোগ ম, ৰয় ময়াৰ ম, ৰয় মই আৰু ম, ইয়াত ৰয় ময়াৰ মটো ইয়াত লিখা আছে। ৰয় ময়াৰ ম থকা শব্দ ধ ৰয় ময়াৰ ম ধৰ্ম, ক ৰয় ময়াৰ ম কৰ্ম। তেনেকেই ৰয়তাৰ্থটো আমি ভাঙি দিম, ৰ যোগ ত। এতিয়া আমি ৰয় তয়টো এনেকে লিখিম, ৰয় আৰু তয় বুলি লিখিম, আৰু ইয়াত দুটা শব্দ লিখিম ৰয়তাৰ্থ থকা, যেনে ধূৰ্ত, শৰ্ত। এইটো ৰয় নয়াৰ ন, ইয়াক ভাঙিলে আমি পাম ৰ আৰু ন, মূৰ্ধন্য ন, ৰয় নয়াৰ ন। আৰু ইয়াত ৰয় নয়াৰ ন, ৰয় নয় আৰু ন, আৰু ইয়াত দুটা আমি লিখিম কৰ্ণ, সুবৰ্ণ, তেনেকে শব্দ লিখিম। তলৰ ছবিখন ৰং কৰা। কি ৰং ব্যৱহাৰ কৰিছা লিখা, আৰু ছবিত থকা চৰাইবিধৰ নাম লিখা। নোৱাৰিলে আনৰ সহায় ল'বা। এইটো ছবিটো কিহৰ ছবি? এইটো এটা ভাটৌ চৰাই নিশ্চয়, আৰু ছবিখন ৰং কৰিবা, আৰু কি ৰং ব্যৱহাৰ কৰিছা এইটো তোমালোকে নিজে যদি ৰঙৰ নাম নাজানো মা দেউতাৰ পৰা বা দাদা বাইদেউৰ পৰা শিকি ল'ব পাৰিবা। ডাঙৰকৈ পঢ়া। কেৰকেটুৱা এবিধ মৰম লগা জীৱ। তাৰ দীঘল নেজডাল যে ইমান নোমাল, ভাল লাগে নহয়নে? হয়নে? কেৰকেটুৱা এবিধ এন্দুৰ জাতীয় প্ৰাণী। আমাৰ যে আইতা ককাহঁতে কয় কেৰকেটুৱাই তামোল কোটে নেউলক বান্ধি কিলায়, শুনিছানে? কেৰকেটুৱাই গছতো বগাব পাৰে। তোমাৰ ঘৰৰ মা দেউতা ককা আইতাহঁতক সুধিবাচোন কেৰকেটুৱা দেখিবলৈ কেনেকুৱা, আৰু পাৰিলে দেখুৱাই দিবলৈ কবা। তোমালোকে কেৱল ফটোত নহয়, ঘৰতো নিশ্চয় ওচৰে পাজৰে, বিশেষকৈ তামোল বাৰীত কেৰকেটুৱাটো দেখিবলৈ পোৱা যায়। Subject English, Lesson 1, The Toy Man.
মেক ৱৰ্ড আমি শব্দ সাজিম এইটো বি আৰু ইয়াত এ আৰু টি আছে বি আৰু এ টি লগ লাগি ইয়াত বি এ টি বেট হ'ল তেনেকে চি আৰু এইটো এ আৰু টি লগ লাগি কেট এইটো হ'ল এফ এইটো এ টি হ'লে ফেট তেনেকে ইয়াত এইচ এ টি হ'লে হেট এম এ টি হ'লে মেট এনেকে ইয়াত শব্দবিলাক তোমালোকে নিজে লিখিবা ৰাইট দ্য নেমছ অফ দ্য শ্বেপ এই যে শ্বেপ বিলাকৰ নামটো আমি ইয়াত তলত লিখিম এইটো কোৱা হয় এইটো আমি ডিম্বাকৃতি বা ডিম্বৰ নিচিনা বা কণীৰ নিচিনা দেখিবলৈ এইটো কোৱা হয় ইংৰাজীত অভেল এইটো কোৱা হয় এইটো চাৰিটা বাহু সমান ইয়াক কোৱা হয় স্কোৱাৰ এইটো হ'ল তিনিটা বাহুৰে গঠিত এইটো হ'ল ট্ৰায়াঙ্গল বা অসমীয়াত ত্ৰিভুজ আৰু এইটো হ'ল পৰস্পৰ বাহু সমান এইটো আৰু এইটো সমান এইটো আৰু এইটো সমান ইয়াক কোৱা হয় অসমীয়াত কোৱা হয় আয়তক্ষেত্ৰ আৰু ইংৰাজীত কোৱা হয় ৰেক্টেংগল color use different colors for different object দিয়া এই ছবিবিলাক বা বস্তুবিলাকক আমি ৰং কৰিম প্ৰতিটো আমি বেলেগ বেলেগ ৰং কৰিম কোনটো বস্তু কি ৰং কৰিলে ভাল লাগিব তোমালোকে নিজে বাছি লৈ লিখিবা আৰু ইয়াত আমাক কৈছে যে আমি এই যে দোকানত কিনিবলৈ পাওঁ তেনেকুৱা ৰং ব্যৱহাৰ কৰাতে আমাৰ ঘৰৰ ওচৰে পাজৰে বিভিন্ন গছ উদ্ভিদ বা বিভিন্ন ফলৰ গুটি আছে যিবিলাকৰ পৰা ৰং ওলাই বিভিন্ন ৰং পোৱা যায় সেই ৰংবিলাক ব্যৱহাৰ কৰি ইয়াত ৰং কৰিবলৈ চেষ্টা কৰিবা read Raju is a toy man he sells toys he also sells caps children love him Raju এজন toy man মানে পুতলা বিক্ৰী কৰা মানুহ he sells toys তেওঁ পুতলা বিক্ৰী কৰে he also sells cap তেওঁ টুপিও বিক্ৰী কৰে children love him ল'ৰা ছোৱালী তেওঁক ভাল পায় এতিয়া এই বাক্যখিনি আমি ইয়াত আকৌ এবাৰ লিখিম now complete the following Raju is a ইয়াত কি হ'ব টয় মেন ইয়াত যে আমি পাইছিলো Raju is a toy man Raju is a তো ইয়াত আছে কিন্তু টয় মেনটো লিখা নাই গতিকে আমি এইটো ইয়াৰ পৰা চাইছে ইয়াত লিখিম টয় মেন he sells toys ইয়াত কি আছে he sells আছে toys তো নাই গতিকে আমি toys তো আমি নিজে লিখি দিম তেনেকে he also sells caps ইয়াত sells লগে আছে কিন্তু caps তো নাই caps তো আমি লিখিম children love him children ইয়াত love to নাই কে ইয়াত খালি হৈ আছে আমি এই love মাজৰ শব্দটো আমি ইয়াত লিখিম read one day Dina went to a fun fair with her mother at the fair Dina saw things like toys cars ice cream dolls bangles hairbands etc she liked the things very much she bought a few things for her ঠিক আছে one day এদিনাখন দিনা কলৈ গৈছিল ফান ফেয়াৰ মানে এই আনন্দ মেলা বুলি কওঁ যে আমি বিভিন্ন ধৰণৰ খেলা ধুলা কৰা চকৰি বা অন্যান্য তেনেকুৱা বস্তুবিলাক থাকে মেলা তালৈ মাৰ হৈতে গৈছিল আৰু এট দা ফেয়াৰত দিনাই কি দেখিলে টয়স পুতলা বিভিন্ন ধৰণৰ পুতলা গাড়ী আইসক্রিম খাৰু হেয়াৰ বেণ্ড ইত্যাদি দেখিলে she liked the things very much তাই বস্তুবিলাক বৰ ভাল পালে she bought a few things for her আকবাৰ পঢ়িছো one day Dina went to a fun fair with her mother at the fair Dina saw things like toys cars ice cream dolls bangles hairbands etc she liked the things very much she bought a few things for her তোমালোকে এনেকে পঢ়িবলৈ চেষ্টা কৰিবা look at the pictures and write what Dina bought এই ছবিবিলাক চোৱা আৰু ৰিনাই কি কি কিনিলে ইয়াত লিখা এটো bangles hairbands ice cream dolls write who am I
ইয়াত চাই কোৱা মই কোন কেইটামান ইয়াত আমাক খালি ঠাই বস্তুবিলাক বাকচত দিছে নামবিলাক টয় সেলাৰ মানে পুতলা বিক্ৰী কৰা মানুহ বুক সেলাৰ কিতাপ বিক্ৰী কৰা মানুহ আইচক্ৰীম মেন আইচক্ৰীম বিক্ৰী কৰা মানুহ কবলাৰ মানে মুচি বা জোতা চেণ্ডেল পলিচ কৰা মানুহ এতিয়া আমি ইয়াত ফটো চাই আমি কোনটো ক'ত হ'ব এইটো লিখিম এইটো আইচক্ৰীম মেন এইটো আমি ইয়াত লিখিম আইচক্ৰীম মেন এইটো কবলাৰ এইটো বুক সেলাৰ আৰু এইটো হৈছে টয় মেন টয় সেলাৰ মেক ৱৰ্ডছ শব্দ গঠন কৰা এতিয়া ইয়াত আখৰ এটা এটাকে আছে এই আখৰবিলাক লগ লগাই আমি শব্দবিলাক বনাম ইয়াত কেইটামান ফটো দি আছে এই ফটোবিলাক চাইও আমি শব্দবিলাক বনাই ল'ব পাৰোঁ এইটো হৈছে বাদুলি কোৱা হয় ইংৰাজীত বেট এতিয়া বেটটো আমি বিচাৰি চাওঁ BAT এনেকৈ আমি বিচাৰি উলিয়াব লাগিব এইটো হ'ব বেট তেনেকৈ এইটো কেট CAT কেট এনেকৈ আমি শব্দবিলাক ইয়াৰ পৰা বিচাৰি এই ফটোবিলাকৰ লগত মিলাই শব্দবিলাক বিচাৰি উলিয়াম আৰু কেইটামান ইয়াত ছবিও দি আছে আৰু ইয়াত ছবিত নথকাও আমি কেইটামান শব্দ নিজে লিখিব লাগিব কেট ভেন পেন ৰেড এনেকৈ আৰু কেইটামান শব্দ তোমালোকে লিখিবা বেছি দীঘল শব্দ লিখিব নালাগে 3টা বা 4টা আখৰেৰে গঠিত শব্দ লিখিলেই হ'ল ৰাইট দিছ সেন্টেন্সেছ এই বাক্যবিলাক আকৌ লিখিবলৈ কৈছে ইয়াত যেনেকৈ লিখা আছে আমি তেনেকৈ লিখিম প্ৰথম বাক্যটো ইয়াত লিখিম দ্বিতীয় বাক্যটো ইয়াত লিখিম তৃতীয়টো ইয়াত লিখিম চতুৰ্থটো ইয়াত লিখিম আৰু একেবাৰে শেষত লিখিম তেনেকৈ ইয়াত কেনেকৈ লিখিম এনেকৈ বাকীখিনি তোমালোকে এনেকৈ লিখি যাবা বিষয় গণিত এবাৰ আহোঁ গণিত বিষয়লৈ খালী ঠাইত উপযুক্ত সংখ্যা লিখা আমাক এনেকৈ লিখি যাবলৈ কৈছে ইয়াত 3 × 1 31 31ৰ পিছত 3 × 2 32 3 × 3 33 3 × 4 34 3 × 5 35 আছে ইয়াত 37 37 তেনেকৈ আমি এনেকৈ লিখি গৈ থাকিম ইয়াত 55ৰ পিছত 56 5 × 6 56 এনেকৈ আমি শেষত 56 শেষ কৰিম খালী ঘৰবিলাকত একাধিক ক্ৰমে তোমালোকে লিখি যাবা ইয়াত 1 2 3 4 5 6 7টাকে ঘৰ দিয়া আছে আৰু তলৰটো অলপ কম আছে 5টা আছে 26 এইটো 30 গতিকে এইটো ক্ৰমান্বয়ে বাঢ়ি গৈছে 27 28 29 এইটো 30 31 32 তেনেকৈ লিখিলাম 26ৰ পিছত 27 28 29 30 আছে 31 32 এইটো যদি 35 হয় এফালে একাধিক ক্ৰমে এইটো 37 37 38 39 এইটো 40 আৰু ইয়াত 41 এইটো 21 আৰু এইটো 17 অৰ্থাৎ এইটো কমি আহিছে ইয়াত 35ৰ পৰা 40 এইটো ওপৰলৈ গৈছে এইটো তললৈ নামি আহিছে গতিকে আমি কি লিখিব লাগিব 21ৰ পিছত আমি ইয়াক আমি এনেকৈও লিখিলে বেছি সুবিধা হ'ব তোমালোকে যদি উল্টাকৈ লিখিবলৈ সুবিধা পোৱা তেতিয়াহ'লে ইয়াৰ পৰা লিখি আহিম 17 এইটো 18 এইটো 19 20 এইটো 21 এইটো 22 আৰু 17ৰ এক কম হ'লে 16 বা আমি 21ৰ আগৰটো 22 আৰু পাছৰ 21ৰ পাছৰটো 22 আৰু আগৰটো ইয়াত লিখি যাম এইটো 20 19 18 এইটো 17 এইটো 16 তেনেকৈ এইটো 30 এইটো 27 এইটো কমি আহিছে 30 এইটো 29 এইটো 28 এইটো 27 তেনেকৈ আমি লিখি যাব লাগিব এইটো 29 হ'ব তেনেকৈ আমি ইয়াত কমাই যাব লাগিব আমি এই দুটা সংখ্যাটো চাই ওপৰৰ ফালে যাব নে তল ফালে আহিব আমি চাই ল'ব লাগিব যোগ কৰা 5 + 3 তোমালোকে কাম এটা কৰিবা ওচৰতে 5ৰ কাৰণে 5টা লাষ্ট আনিবা 3ৰ কাৰণে 3টা লাষ্ট আনিবা বা এনেকুৱাও কৰিব পাৰিবা 5ৰ কাৰণে 5টা শিলগুটি এক জেগাত থোৱা 3ৰ কাৰণে 3টা শিলগুটি এঠাইত থোৱা এতিয়া দুটা মিলাই দিয়ে কিমান হ'ল এইটো আমি পাম 8 তেনেকৈ 6 আৰু 2 ইয়াকো আমি তেনেকৈ 5ৰ সহায় ল'ব পাৰোঁ বা নেউতাৰ সহায়তো আমি নেউতা কিতাপখন চাইও আমি কৰি যাব পাৰোঁ 6 2 8 8 আৰু 3 11 8 আৰু 5 আৰু 8 13 তেনেকৈ আমি একাধিক্ৰমে লিখি যাম তোমালোকে নেউতা কিতাপৰ সহায় ল'ব পাৰা বা শিলগুটিৰ সহায় ল'ব পাৰা বা আঁচ টানিও কৰি যাব পাৰা এইটো 4 5 9
4 7 11, 3 9 12, 9 1 10, 6 5 11 বিয়োগ কৰা 9 বিয়োগ 3 তাৰ মানে 9 ৰ পৰা 3 বিয়োগ কৰিব লাগে বিয়োগ কৰাটো আমি আচৰ সহায়ত কেনেকৈ কৰিছিলো প্ৰথমতে 9 ডাল আঁচ টানিলো তাৰপিছত বিয়োগ 3 টোক আমি বিয়োগ কৰি দিলো অৰ্থাৎ 3 ডাল আঁচক আকৌ কাটি দিলো এতিয়া 3 ডাল আঁচ কটাটো বাদ দিলে নকটা আঁচ কেইডাল থাকিব 6 ডাল থাকিব গতিকে 6 ৰ পৰা 3 গলে 9 ৰ পৰা 6 গলে 3 গলে 6 তেনেকে 7 ৰ পৰা 5 গলে থাকে 2 6 ৰ পৰা 2 গলে 4 9 ৰ পৰা 4 গলে থাকে 5 তোমালোকে ইয়াত আমি নেউতাৰ সহায় ল'ব পাৰো বিয়োগ নেউতাৰ সহায়তো আমি চাই কৰিব পাৰো কিন্তু নেউতা চোৱাতকে তোমালোকে শিলগুটিৰ সহায় ল'ব পাৰা বা আঁচৰ সহায় ল'ব পাৰা শিলগুটি যদি লোৱা তেতিয়াহ'লে বিয়োগ কৰাৰ ক্ষেত্ৰত কি কৰিবা প্ৰথম ডাঙৰ সংখ্যাটো কিমান আছে সেই ইমান সংখ্যক শিলগুটি ল'বা আৰু তাৰ পিছৰ বিয়োগৰ পিছত যিটো সংখ্যা আছে সেইটো সেই মুঠ সংখ্যাটোৰ পৰা কমাই দিবা তে কমাই দিয়াটো বাদ দি আগৰ জায়গাত কিমান থাকিল বা আগৰ ঠাইত কিমান থাকিল সেই সংখ্যাটো আমি ইয়াত লিখিম যেনে 6টা আছিল প্ৰথমতে তাৰ পৰা আমি দুটা কমাই দিলো বা আঁতৰাই দিলো তেতিয়া তাত থাকিব 4টা তেনেকে আমি শিলগুটিৰ সহায়ত মাৰ্বলৰ সহায়ত বিয়োগ অংকবিলাক কৰি যাব পাৰো 8 ৰ 4 গলে 4 8 ৰ পৰা 1 গলে 7 5 ৰ পৰা 1 গলে 4 10 ৰ 7 গলে 3 7 ৰ 2 গলে 5 তলৰ সংখ্যাবোৰ বহলাই লিখা মানে কেনেকৈ লিখিব কৈছে 13 টোক 1 10 3 লিখিব কৈছে এতিয়া 25 টোক কেনেকৈ লিখিম 2 10 5 অৰ্থাৎ এই সোঁফালে থকাটো এককৰ ঘৰত আৰু বাওঁফালে থকাটো 10 অৰ্থাৎ সেইটো 10 হ'ব এইফালে থকাটো 10 আৰু এইফালেটো এককটো আমি 5 একক বা 3 একক বুলি নিলিখো আমি 1 10 3 বুলি যেনেকৈ নেউতা পঢ়ো 1 10 3 13 2 10 5 25 1 10 2 12 তেনেকৈ আমি যেটো কৈ যাওঁ পঢ়োতে সেইটো আমি ইয়াত লিখিম 1 10 2 12 তেনেকৈ আমি ইয়াত লিখি থম 2 10 7 3 10 6 3 10 1 2 10 4 1 10 9 4 10 3 1 10 5 তেনেকে 5 10 3 3 10 8 4 10 1 2 10 3 1 10 1 2 10 6 3 10 3 1 10 8 এনেকে লিখিব লাগিব তলৰ সংখ্যাবোৰ দশক আৰু এককত লিখা দশক আৰু একক কেনেকে গম পাম এই সোঁফালে থকাটো একক আৰু বাওঁফালে থকাটো দশক তেনে সহজ 19ত 9 টো একক 1 টো দশক তেনেকে 28ত 8 টো একক আৰু 2 টো দশক 35ত 5 টো একক 3 টো দশক ইয়াত 5 টো একক 4 টো দশক 22ত এককো 2 দশকো 2 26ত 6 টো একক 2 টো দশক 15ত 5 টো একক 1 টো দশক তেনেকে 42ত 2 টো একক 4 দশক 27ত 8 একক 2 দশক 39ত 9 একক 3 দশক 48ত 8 একক 4 দশক 50ত 0 একক 5 দশক 32ত 2 একক 3 দশক 43ত 3 একক 4 দশক 11ত 1 একক 1 দশক দহৰ মুঠা আৰু খোলা কাঠি গণনা কৰি পঢ়া আৰু লিখা এইবিলাক হিচাপ কৰি এইটো হ'ল 1 10 2 10 দুটা 10 আছে আৰু এইটো 1 2 10 1 21 ইয়াত 2 10 2 ইয়াত হ'ব 22 2 10 3 এটা হ'ব 23 2 10 4 24 2 10 5 25 তেনেকে আমি ইয়াত একেবাৰে সহজভাৱে লিখিব পাৰো ইয়াত এটো 2 আৰু এটো 4 একেলগ কৰি দিলে 24 পালো 2 আৰু 5 একেলগ কৰিলে 25 পালো তেনেকে ইয়াত 3 10 হৈ গল সেইকাৰণে ইয়াত 0 একক ইয়াত এককৰ সংখ্যাটো 0 ঘৰটো 0 সেইকাৰণে ইয়াত 0 এককৰ ঘৰত 0 আৰু দশকৰ ঘৰত 3 সংখ্যা আখৰেৰে নিজে লিখা এতিয়া ইয়াত তিনিটা হেৰি দিছে বস্তু দিছে এটো 2 10 1 21 এটো সংখ্যা এ কত ওইকাৰে কই দ্বিতীয় 21 এটো হল আখৰে লিখি দিছে
আৰু নিজে লিখিবলৈ কৈছে এইটো এ কট 11 কট 221 এতিয়া ইয়াত 22 টো লিখা আছে ইয়াত আখৰেও 22 টো লিখা আছে ইয়াত আমি এই 22 আখৰটো বা আখৰেৰে লিখা 22 টো আমি আকৌ এবাৰ লিখিম এনেকৈ তেনেকৈ এইখিনিও ইয়াত এই সংখ্যাটো লিখিব নালাগে বাৰু ইয়াত থকা এই আখৰে লিখাটো আমি ইয়াত আকৌ এবাৰ নিজে লিখিম ইয়াতো তেনেকৈ 37 38 39 এইটো আমি ইয়াত যেনেকৈ লিখা আছে আমি তেনেকৈ ইয়াত লিখি যাম তালিকাত পিছৰ সংখ্যাটো লিখা পিছৰ সংখ্যা মানে আমি নেউতা পঢ়ি যাওঁতে একৰ পিছত কি পাওঁ 2 2 ৰ পিছত 3 3 ৰ পিছত 4 4 ৰ পিছত 5 এইটো হৈছে পাছৰ বা পিছৰ বা পাছৰ সংখ্যা এটা 42 ৰ পিছৰ সংখ্যাটো 43 আৰু অকমান আমি সূক্ষ্মভাৱে যদি চাওঁ অলপ ভালকে যদি লক্ষ্য কৰোঁ আমি কি দেখিম পিছৰ সংখ্যা লিখোতে এই যে 42 টো দশকৰ ঘৰটো আমি একেই লিখিছো ইয়াতো 4 দ ইয়াতো 4 দ কিন্তু এককৰ ঘৰৰ সংখ্যাটো আমি এক বেছিকৈ লিখিলো 2 ৰ পিছত 3 লিখিলো গতিকে এইটো পিছৰ সংখ্যা হ'ব তেনেকৈ ইয়াতো যদি আমি চাওঁ এইটো 25 25 ৰ পাছৰটো 26 ইয়াতো যদি চাওঁ দশকৰ ঘৰত থকা 2 ইয়াতো দশকৰ ঘৰত 2 মাত্ৰ হলনি হৈছে কি এককৰ ঘৰত থকা 5 টোৰ ঠাইত আমি ইয়াত 6 টো লিখিলো এইটোৱে হলনি হৈছে তেনেকৈ 35 35 ৰ পিছত 37 ইয়াতো কি হলনি হৈছে 3 টো দশক ইয়াতো 3 দশক একে আছে মাত্ৰ 5 ৰ পিছত আমি ইয়াত 6 লিখিছো আমি এই কথাখিনি যদি মন কৰোঁ তেতিয়াহ'লে আমি কিছুমান পিছৰ সংখ্যা লিখাত একেবাৰে সহজ হৈ পৰিব কিন্তু অলপ অসুবিধা আহি পৰিব ক'ত এই যে 9 ৰ পিছৰ সংখ্যাটো লিখাত 8 ৰ পিছত 9 হয় 9 ৰ পিছত কি হয় 9 ৰ পিছত 10 হয় কিন্তু 10 হ'বলৈ হ'লে অকল ইয়াত 9 নাই যে 2 10 আছে সেইকাৰণে এই 9 ৰ পিছত 10 টো ইয়াত শূন্য থাকি যাব আৰু 1 10 টো 2 ৰ লগত মিলি 3 10 হৈ যাব বা আমি যদি এইটো 10 টো বা এককটো ভাগ কৰি লিখোতে অসুবিধা পাইছো তেতিয়াহ'লে 29 ৰ পিছৰ সংখ্যাটো আমি 30 বুলি লিখিম 39 ৰ পিছৰ সংখ্যাটো 40 বা আমি এনেকৈ ক'ব পাৰো 9 ৰ পিছত শূন্য হয় আৰু ইয়াৰ পিছত 1 বাঢ়ি যায় তেনেকৈ আমি লিখিব পাৰো এইটো আমি 9 ৰ পিছত শূন্য লিখিলো আৰু 4 টোক আমি 5 কৰি দিলো তেনেকৈ আমি মনত ৰাখিব পাৰো আগৰ সংখ্যাটো লিখা এতিয়া আগৰটো লিখিম আগৰ মানে আমি প্ৰথমতে কি পাওঁ 2 ৰ আগত কি পাওঁ 1 4 ৰ আগত 3 8 ৰ আগত 7 সেইটো হ'ল সংখ্যা অৰ্থাৎ 1 কম ইয়াতো আমি তেনেকৈ মনত ৰাখিব পাৰো এইফালে পাছৰ সংখ্যাটো ইয়াত লিখা আছে আমি আগৰ সংখ্যা লিখিব লাগে আগৰ সংখ্যা ইয়াত 7 ৰ আগৰ সংখ্যাটো 6 গতিকে দশকটো একে ৰাখি 7 ৰ আগৰ সংখ্যাটো 6 লিখি দিলো এতিয়া 2 ৰ আগৰ সংখ্যাটো 1 গতিকে 2 10 1 হ'ব ইয়াত 4 ৰ আগৰ সংখ্যাটো 3 ইয়াত হ'ব 3 10 3 এতিয়া ইয়াত আমি 9 ৰ পিছত শূন্য লিখিছিলো গতিকে শূন্যৰ আগৰটো কি হ'ব 9 হ'ব আৰু শূন্যৰ আগত যদি 9 হয় তেতিয়াহ'লে এইটো দশকটো 1 কমি যাব অৰ্থাৎ 2 10 9 হ'ব ইয়াত তেনেকৈ এইটো 4 0 40 টো শূন্যৰ আগত 9 আৰু 3 ৰ আগৰটো 4 ৰ আগৰটো 3 50 ত শূন্যৰ আগত 9 আৰু 5 ৰ আগত 4 এই শূন্য থকাটো আমি আগৰ সংখ্যা লিখোতে অলপ অসুবিধা হয় বাকীখিনি কিন্তু আমাৰ একেবাৰে সহজ ইয়াত ফুল দশকৰ ঘৰটো আমি একে লিখিম 1 টো 1 ভাগে লিখিম 6 ৰ আগৰ 5 ইয়াত হ'ব 15 তেনেকৈ আমি লিখি যাম ইয়াত হ'ব 3 10 7 37 2 10 7 27 ইয়াত হ'ব 2 10 8 3 10 4 4 10 4 ছাত্ৰ ছাত্ৰীসকল এই দ্বিতীয় খণ্ড দহদিনীয়া স্বশিক্ষণ সমলৰ দ্বিতীয় খণ্ডটো আমি ইমানতে সামৰণি মাৰিছো আশা কৰিছো তোমালোকে কিছু ইয়াৰ পৰা সহায় পাবা আৰু এই ভিডিঅ'টো প্ৰথমতে দুবাৰমান চাই ল'বা তাৰপিছত তোমালোকে ভিডিঅ'টো নোচোৱাকৈ আমাৰ যিখিনি প্ৰশ্ন কাকত আছে প্ৰশ্ন কাকতত থকা উত্তৰ লিখিবলৈ দিয়াখিনি লিখি যাবা আৰু যদি ভুল হয় ভুল হ'বলৈ দিবা কোনো কথা নাই ভুল হ'লে শুধৰণি কৰাটো আমাৰ শিক্ষকসকলৰ দায়িত্ব কিন্তু তোমালোকে দাদা বাইদেউ